স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ সুযোগটো লাভ কৰিছে। তাৰ বাবে আমি সমগ্ৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে শিক্ষাৰ্থীসকল যথেষ্ট গৌৰৱান্বিত, কিয়নো আমাৰ এই অঞ্চলটোত বিভিন্ন ধৰণৰ এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে উচ্চ শিক্ষাৰ বাবে যাবলৈ মানে সমৰ্থ নহয়। সেইবাবে এই স্বায়ত্তশাসিত হোৱাৰ যিটো সুবিধা পাইছে তাৰ বাবে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয়খনত সুবিধা হ'ব। গতিকে অঞ্চলটোৰ উন্নতি হ'ব তথা লগতে আমাৰ যি প্ৰিন্সিপাল ছাৰ তৎপৰতাত এই কাম মানে সফল হৈ উঠিল। তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ আৰু অঞ্চলটোৰ সকলোৰে যাতে উন্নতি হয় তাৰ বাবে আমি যথেষ্ট গৌৰৱান্বিত। বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ মহাবিদ্যালয়ক স্বায়ত্তশাসিত মহাবিদ্যালয়লৈ উত্তীৰ্ণ কৰিছে। তাৰ বাবে আমি ঢকুৱাখানা মহাবিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা বিশ্ববিদ্যালয় অনুদান আয়োগলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে এই স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত আমি আমাৰ সহযোগিতা আগবঢ়োৱা, আমাৰ ঢকুৱাখানা মহাবিদ্যালয়ৰ সহযোগিতা আগবঢ়োৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক আমি এই ক্ষেত্ৰত তেখেতসকলক আমি শ্ৰদ্ধা যাচিবই লাগিব। তাৰ লগতে আমাৰ মহাবিদ্যালয়খনৰ আজিৰ পৰ্যায়লৈ অনাত আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ যোগানন্দ ফুট ছাৰ 2015 চনতে তেখেতে অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছে। তেখেতৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰ পৰাই তেখেতে দক্ষতাৰে কৰ্মপটুতাৰে কাম কৰি আমাৰ মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীসকল লগতে ছাত্ৰ ছাত্ৰীসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল সকলোকে একগোট কৰি পেলাই তেখেতসকলে যি কৰ্মপটুতাৰে কৰ্মদক্ষতাৰে কাম কৰি গ'ল তাৰ ফলস্বৰূপে আমাৰ মহাবিদ্যালয়ে আজি এই সন্মান পাবলৈ সক্ষম হ'ল। তাৰ বাবে আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা আমি সমগ্ৰ ঢকুৱাখানাবাসীলৈ আমি আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দায়িত্ব বাঢ়িছে, আমি জানো যে আমাৰ শিক্ষকসকল কৰ্মচাৰীসকল বা ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব বাঢ়িছে, কিন্তু সেই দায়িত্ব আমি মূৰ পাতি ল'ম, মূৰ পাতি আমি গ্ৰহণ কৰিম। আৰু যিহেতুকে উত্তৰ অসমৰ সমগ্ৰ মহাবিদ্যালয়বোৰৰ ভিতৰতে আমাৰ মহাবিদ্যালয়ে এটা সুন্দৰ স্বীকৃতি লাভ কৰিছে। এয়াই নহয়, 2023 চনত যেতিয়া নাকৰ এক্ৰিডিটেশ্যন হৈছে তাতো আমাৰ মহাবিদ্যালয়ে মঙলদৈৰ পৰা জোনাইৰ পৰা মাজুলীৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে আমাৰ এগিত পাইছে। এইটো আমাৰ মহাবিদ্যালয় পৰিয়ালৰ লগতে ঢকুৱাখানাবাসীৰ কাৰণে সুখবৰ বুলি মই অনুভৱ কৰোঁ। ধন্যবাদ।